हेलो एवरीवन आशा करो সকলো ভালে আছে পুনৰবাৰ অন্য এটি ভিডিঅৰ সৈতে সকলোকে স্বাগতম জনাইছো বহুত দিনৰ মূৰত লৈ আহিছো এবিধ পিঠা ৰেচিপি মই বনোৱা পদ্ধতি ভাবিলে আপোনালোকৰ আগত শেয়াৰ কৰো আৰু সকলোকে ভিডিঅটি চাই যাব কেনে ধৰণে বনালো সকলোকে সুপ্ৰভাত জনালো এয়া হৈছে জহা চাউলৰ পিঠাগুৰি যিকোনো ভাত খোৱা চাউলৰ লব পাৰি আৰু এতিয়া অকন পানী দি গুড়াখিনি মই হাঠি লম মানে ভাপা পিঠা বনাম ভাবিছো আৰু মোৰ গুড়া হাঠা হৈ গল এতিয়া নিমখ এড কৰিছো আৰু ভালকে মিক্স কৰি লম মন কৰিব লাগিব যাতে পানী বেছি নহয় মানে পনিয়া নহয় গৈ শুকান হৈ থাকিব লাগিব গুড়াখিনি তেতিয়া হে পিঠাখন হ'বগৈ নহলে পনিয়া হলে বেয়া হ'বগৈ পিঠা নহবগৈ মই এনেদৰে বনাও আমি মানে এনেদৰে বনাও আৰু এতিয়া মোৰ হাঠা হৈ গল তাৰ পিছত চালনী এখনেৰে এনেকে চালি লম তেতিয়া গোটা গোটা যিবিলাক হৈ আছে সেইবিলাক নোহোৱা হ'ব পিঠাখন খাবলৈ খুব ভাল হ'ব মানে নৰম হ'বগৈ আৰু এনেদৰে মন কৰিব লাগিব শুকান হৈ থাকিব লাগিব তাৰ পিছত ইয়াতে মই এড কৰিম নাৰিকল তিল দিব পাৰি কিন্তু তিল মানে পিঠা খাই তিল হেক কৰি ললো মোৰ ওচৰত নাই অকল নাৰিকল দিছো জুনে যেনেকৈ ভাল পায় তেনেকে খাব পাৰে বনাই সকলো বনাই খাই আজিকালি তথাপি মোৰ পদ্ধতি শেয়াৰ কৰিছো আৰু এতিয়া ইফালে মই কুকাৰটোত মানে পানী দি গৰম হ'বলৈ দিছিলো আৰু হৈছালটো এতিয়া উলাই দিলো তাৰ পিছত এয়া চিকুনি এখনেৰে বনাম মই বজাৰত এনেকুৱা চিকুনি কিনিবলৈ পায় তলত মানে ফুটা থকা পিঠা বনোৱা চিকুনি বুলি কলে দি দিয়ে দোকানী বিলাকে আৰু এনেকে দি তাতে ভৰাই দি ইফালে দিলু বুহাই আৰু এনেকে পিঠাখন হ'ব 2-3 মিনিটত ধুনীয়া এখন পিঠা হৈ যাব তিল দি বনাব পাৰিলে আৰু বেছি মানে সোৱাদ লগা হয় পিঠাখন খাবৰ কাৰণে তিলৰ যিটো গন্ধ খাও লগা মানে ৰুচিবতটো বঢ়াই দিয়ে আৰু এতিয়া এনেকে মই বনাই আছো তাৰ পিছত এফালে গুড় কাটি লৈছো অকমান মানে ছোৱালীজনী বেলেগকে নাখায় তাই গুড় দিয়া দিব লাগিব সেইকাৰণে গুড় অকমান কাটি লৈছো এনেকে মাজতে মই গুড় ভৰাই দি আৰু ওপৰত গুড়া দি এনেকে বনাও আমি এনেদৰেও খাও এনেকে বনাইছো আৰু সকলোৱে বনাই আজিকালি তথাপি মোৰ পদ্ধতিখিনি মানে শেয়াৰ কৰিলো আৰু এনেকে সহজ পাও বনাই কেটলি মুখত বনাইছিলো কেটলিত কি দিয়া আৰু ইটো বেছি মানে সহজ হয় সেইকাৰণে এনেকে বনাই খাই থাকো আৰু এয়া মোৰ পিঠা বনোৱা হৈ গল আৰু এতিয়া আমি মানে ৰঙাচা কাপৰ লগত ভালকে বহি লৈ খাম আৰু এনেকে পাত দি মানে কলপাত দি সজাই লৈছো আৰু এনেকে পাতত লৈ খোৱাৰ মজাই বেলেগ পাতৰ যিটো গন্ধ খুব প্ৰিয় হয় আৰু এনেদৰে খাও আৰু মাজে আমাৰ মানুহবোৰৰ সময়ৰ অভাৱ হৈছে ব্যস্ততা বাঢ়িছে আৰু তাৰ ফলত আমাৰ গাঁওবোৰত সেই তাহানিৰ দৰে পিঠা পনা বনাই জলপান খোৱাৰ পৰম্পৰাবোৰ নোহোৱা হ'ব ধৰিছে আৰু তাৰ ফলত বহুতো মানে উঠি অহা ল'ৰা ছোৱালীয়ে পিঠা চিনি নাপায় পিঠাৰ নাম নাপায় বা জুতি লৈয়ে পোৱা নাই পাৰিলে পৰম্পৰাবোৰ উভতাই আনিব চেষ্টা কৰিব লাগে বাৰু যিয়ে নহওক ৰাতিপুৱা ৰঙাচা কাপ আমি প্ৰায় এনেদৰে ৰদত বহি একেলগে খাও আৰু আজি ভিডিওটো ইমানেই ধন্যবাদ নেমৰাচক লগ পাম পুনৰ বাই বাই